মাত্ৰ 1500 টকা বাজেট লৈ যদি তোমালোকে তুমজাং পিক ঘূৰি আহিব পাৰা ইয়াতকৈ আৰু কি লাগে। নমস্কাৰ গাইজ, ৰিচেণ্টলি মই গৈ আহিছিলোঁ তুমজাং পিক আৰু তাৰপিছত মোক বহুতে DM কৰি আছিলে বা কমেণ্ট কৰি আছিলে যে তুমজাং পিক যাবলৈ হ'লে একজেক্ট বাজেট কিমান লাগে। এই ভিডিঅ'টো মই তোমালোকক তুমজাং পিকৰ একেবাৰে মেইন বাজেটটো কম, লগতে ট্ৰেইনেৰে গ'লে তোমালোকে ক'ৰ পৰা কেনেকৈ যাবা সকলোখিনি গম পাবা। তোমালোক অসমৰ যিকোনো জেগাৰ পৰা হ'লেও ফাৰ্ষ্ট আহিব লাগিব লামডিং ষ্টেচন, আৰু লামডিং ষ্টেচনৰ পৰা তোমালোক যাব লাগিব মাহুৰ ষ্টেচন, য'ৰ পৰা তোমালোকে তুমজাং পিকলৈ গাড়ী পাই যাবা। আৰু ইয়ালৈ অহালৈকে তোমালোকৰ ট্ৰেইনৰ ভাড়া সৈতে মিলাই হ'ব 300 মান টকা খৰচ। আৰু মাহুৰ ষ্টেচনৰ পৰা তুমজাং পিকৰ ট্ৰেকিং পইণ্টলৈকে যোৱা গাড়ীখনে ল'ব পাৰে তোমালোকৰ পৰা 800 টকা। আৰু তোমালোক যদি গ্ৰুপ হৈ যোৱা তেতিয়া তোমালোকৰ পাৰ পাৰ্চন 100-150 মানকেহে পৰিব। আৰু প্ৰথম দিনা গৈ তোমালোকে তুমজাং পিকলৈ নহয় তুমজাং ভিলেজলৈ যাবা, য'ত তোমালোকৰ থকা টেণ্টৰ খৰচ ল'ব পাৰ পাৰ্চন মাত্ৰ 250 কৈ, আৰু ভাতৰ প্লেটৰ খৰচো তোমালোকৰ পৰা 250 কৈ ল'ব। আৰু সেইদিনা তোমালোকে তুমজাং ভিলেজত থাকি তুমজাং ভিলেজখন এক্সপ্ল'ৰ কৰি পাছদিনা ট্ৰেকিং ষ্টাৰ্ট কৰিব পাৰা। আৰু সেই একেদিনা তোমালোকে তুমজাং পিকত গৈ অলপমান এনজয় কৰি তোমালোকে একেদিনাই ঘৰলৈ ওলাই দিব পাৰিবা। আৰু যিখিনি এতিয়ালৈকে তুমজাং পিকলৈ যোৱা নাই তোমালোকে মাত্ৰ 2000 টকা এটা পকেটত লৈ ইজিলি ওলাই দিব পাৰিবা।